নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো assamcomputer.com অফিচিয়েল ইউটিউব চেনেললৈ আপোনালোকে ইতিমধ্যে জ্ঞাত যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ইতিমধ্যে ঘোষণা কৰা হৈ গৈছে আৰু এই বিষয়ে আমি ইয়াৰ আগত এটা ভিডিও প্ৰস্তুত কৰি আপোনালোকক জনাইছিলো আপোনালোকে যদি এই ভিডিওটো চোৱা নাই ভিডিও ডেসক্ৰিপচনত সেই ভিডিওটো পাই যাব আমি সকলোখিনি অসমীয়াত আপোনালোকক জনাইছিলো এনইপিৰ বিষয়ে এতিয়া আমি আজি এই ভিডিওত আলোচনা কৰিম শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰভাৱ কেনে ধৰণৰ হ'ব তাৰ বিষয়ে আহক আমি ভিডিওটো আৰম্ভ কৰোঁ এনইপি অৰ্থাৎ নেশনেল এডুকেশ্যন পলিচি 2020 হয় 1968 86 আৰু 92 ত সামান্য সংশোধনৰ পিছত 36 বছৰৰ পিছত এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সংশোধন কৰা হৈছে আৰু এই যি শিক্ষানীতি এই শিক্ষানীতিৰ ডক্টৰ কে কস্তুৰীৰঙ্গন কমিটিৰ ৰিপোৰ্ট 31 মে 2019 ত যি কৰা হৈছিল সেই অনুসৰি ৰাষ্ট্ৰীয় শিক্ষানীতি গ্ৰহণ কৰা হৈছিল আৰু ডক্টৰ কে কস্তুৰীৰঙ্গন কমিটিয়ে প্ৰায় 2 লাখ ব্যক্তিৰ পৰা তেওঁলোকে মতামত লৈছিল আৰু মতামতৰ আধাৰত তেওঁলোকে এই ৰাষ্ট্ৰীয় শিক্ষানীতি ড্ৰাফট পাবলিশ কৰিছিল আৰু বৰ্তমান কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিষয়ে প্ৰেছ মিট যোগে ঘোষণা কৰিছে কেবিনেটত ইতিমধ্যে এই ৰাষ্ট্ৰীয় শিক্ষানীতি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি যি আছে পাছ হৈ গৈছে ইয়াৰ পিছত আইন হ'বলৈ কিছু সময় লাগিব ৰাষ্ট্ৰীয় শিক্ষানীতি কেতিয়া গ্ৰহণ কৰা হ'ব হয়তো আপোনালোকে চিন্তিত হৈছে যে ৰাষ্ট্ৰীয় শিক্ষানীতি এতিয়াৰ পৰা হৈছে নেকি কিন্তু বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটতে এই যি বিলখন পাছ হৈছে কিন্তু ইয়াৰ পিছত ৰাজ্যসভা আৰু লোকসভাত পাছ হোৱাৰ পিছত এইখন আইন হ'বলৈ কিছু সময় লাগিব ৰাষ্ট্ৰপতি সহী হ'ব লাগিব তাৰ পিছত এইখন আইনত পৰিণত হ'ব তেতিয়াৰ পৰাই এইখন কাৰ্যকৰী কৰা হ'ব অৰ্থাৎ কাৰ্যকৰী হ'বলৈ কিছু সময় নিশ্চয়কৈ লাগিব গতিকে চিন্তিত হোৱাৰ প্ৰয়োজন নাই কিন্তু তাৰ আগতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰভাৱ কি পৰিব শিক্ষক নিযুক্তি তথা শিক্ষক প্ৰশিক্ষণ বা শিক্ষকৰ ট্ৰান্সফাৰ এনেকুৱা ধৰণৰ যিখিনি শিক্ষকৰ লগত জড়িত বিষয় সেই তাত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব তাৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন সেইবাবে আমি ভিডিওটো প্ৰস্তুত কৰিছোঁ এতিয়াৰ পৰা MHRD ডিপাৰ্টমেণ্টৰ যি নাম হ'ব সেইটো হ'ব এডুকেশ্যন মিনিষ্ট্ৰী শিক্ষা মন্ত্ৰালয় এতিয়াৰ পৰা MHRD ডিপাৰ্টমেণ্টৰ হ'ব এতিয়া প্ৰথমতে আমি কেইটামান বেসিক পইণ্ট চাই লৈছো বেসিক পইণ্ট কি হয় যে নিউ ফৰমেট অফ এডুকেশ্যন আহিছে আগতে যেটো 10+2 আছিল আপোনালোকে জানে 10+2 আছিল 10+2 মানে 12 বছৰীয়া শিক্ষা আছিল এতিয়াৰ পৰা এই শিক্ষা 15 বছৰীয়া হ'ল এতিয়াৰ পৰা এই শিক্ষা 15 বছৰীয়া হ'ব 15 বছৰত কি থাকিব 5+3+3+4 এতিয়া কথা হ'ল এই 5+3+3+4 ত কি আছে হেতু আমি পিছত জানিম ইয়াৰ পিছত আছে হায়াৰ এডুকেশ্যনত এতিয়াৰ পৰা কমন এটা টেষ্ট হ'ব সেই টেষ্টৰ আধাৰত গোটেই ভাৰতবৰ্ষত এটা টেষ্ট হ'ব সেই অনুসৰি এডমিশন হ'ব অৰ্থাৎ হায়াৰ এডুকেশ্যনত হ'ব এই যেটো 5+3+3+4 ইয়াতে হায়াৰ সেকেন্ডাৰীলৈকে থাকিব তাৰ পিছৰ যিখিনি আছে হায়াৰ এডুকেশ্যন অৰ্থাৎ গ্ৰেজুৱেচনৰ সময়ত কথা কোৱা হৈছে কমন এপ্টিটিউড টেষ্ট হৈ পেলে ইয়াতে এডমিশন ল'ব পাৰিব তাৰ পিছত আৰু এটা বিভাগ হৈছে হেতু হৈছে টিচাৰ এডুকেশ্যন তাৰ বিষয়ে এইকেইটা বেসিক পইণ্টছ হয় এনইপিৰ এতিয়া আমি জানি লৈছো যে 5+3+3+4 এই যেটো নিউ ফৰমেট অফ এডুকেশ্যন ইয়াতে কি আছে 5ত আছে যে এজন ছাত্ৰ ছাত্ৰী যেতিয়া 3 বছৰৰ পৰা 8 বছৰ থাকিব তেওঁলোকে ফান্ডামেন্টাল যেটো আছে হেতুৰ বিষয়ে ইয়াতে ওয়াৰ্ডটো ফুল হৈছে তাৰ পিছত 3 যেটো আছে 8 পৰা 11 বছৰলৈকে প্ৰিপেটৰি হয় আৰু 3 বছৰৰ পৰা মিডল ক্লাছ লগতে 4 বছৰত থাকিব সেকেন্ডাৰী ইয়াতে আপোনালোকে যেটো ফান্ডামেন্টাল আছে ইয়াতে বা ফাউন্ডেশনাল কোর্স থাকিব হেতু হ'ব 3 পৰা 8 বছৰলৈকে যেটো প্ৰথম যেটো 5 আছে ইয়াতে হ'ব 3 বছৰৰ পৰা যেতিয়া ছাত্ৰ ছাত্ৰী এডমিশন ল'ব তেতিয়া তেওঁলোকৰ প্ৰথম দ্বিতীয় শেষত থাকিব আৰু প্ৰথমতে এটা প্ৰি স্কুল থাকিব যেটো প্ৰি স্কুল বুলি কোৱা হ'ব
যেনে ধৰক প্ৰাইভেট স্কুলসমূহত ফুলকলি বা অংকুৰ এনে ধৰণৰ ব্যৱস্থা এটা থাকে প্লে স্কুল টাইপৰ তেনে ধৰণৰ এটা শিক্ষা হ'ব আৰু তাৰ পিছত হ'ব গ্ৰেড 1 আৰু গ্ৰেড 2 অৰ্থাৎ প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী ইয়াতে তেতিয়া তিনি গোটেইখিনি 5ত কমপ্লিট হৈ যাব অৰ্থাৎ 3 বছৰৰ পৰা 8 বছৰলৈ তেওঁলোকে সেইখিনি শিক্ষা গ্ৰহণ কৰিব প্ৰথমৰ পৰা দ্বিতীয়লৈকে তাৰ পিছৰ যেটো 3 আছে 18 পৰা 11 বছৰলৈকে তাত প্ৰিপেটৰি হয় আৰু এই প্ৰিপেটৰি ক্লাছত তেওঁলোকে তৃতীয় চতুৰ্থ পঞ্চম ক্লাছৰ বিষয়ে তেওঁলোকে পঢ়িব লাগিব তাৰ পিছত 3 যেটো নেক্সট 3 আছে হেতু আছে মিডলত থাকিব 6 7 8 ৰ বিষয়ে ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীৰ বিষয়ে মিডল ক্লাছত তাৰ পিছত সেকেন্ডাৰীত থাকিব 9 10 11 12 নৱম দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ থাকিব ইয়াতে সেমিস্টাৰ পদ্ধতিত হ'ব 8টা সেমিস্টাৰ থাকিব 9 10 11 12 অৰ্থাৎ ইয়াতে যি জুনিয়ৰ কলেজ সমূহ আছিল 10 11 12 বা যিসমূহত অকল হায়াৰ সেকেন্ডাৰী ক্লাছটো হে আছিল সেই সমূহৰ বিলুপ্তি হ'ব আৰু একেলগে 9 10 11 12 থাকিব লাগিব তেতিয়া সেই সমূহ বিদ্যালয় কোৱা হ'ব সিনিয়ৰ সেকেন্ডাৰী 9 10 11 12 থাকিব এটা কথা হল এইখিনি আপোনালোকক কোৱাৰ এটাই কাৰণ আছে যে এই যেটো ক্লাছৰ বিভাজন এই বিভাজনৰ ফলত বিভিন্ন ৰিক্ৰুটমেন্ট খালি হ'ব টিচাৰ পদ খালি হ'ব তাৰ বিষয়ে আমি জনাবলৈ আপোনালোকক এই গোটেই পাৰ্টটো ভাগ কৰি দিছো কাৰণ ইয়াতে যেতিয়া আগতে 10+2 আছিল 10 লৈকে এটা ভাগ আছিল আৰু হায়াৰ সেকেন্ডাৰী লেভেলত এটা ভাগ আছিল হায়াৰ সেকেন্ডাৰী লেভেলত বাবে যি শিক্ষক নিযুক্তি হয় তাৰ বাবে যি কোৱালিফিকেশন তাৰ বেলেগ হয় লগতে যি 10 ক্লাছলৈকে আছিল সেইখিনি বেলেগ হয় কিন্তু এতিয়াৰ পৰা যেতিয়া প্ৰথম যেটো 5 আছে 5 বছৰ যেটো আছে প্ৰথম 5 বছৰ 3 বছৰ পৰা 8 বছৰলৈকে ছাত্ৰ-ছাত্ৰী যেটো পঢ়িব লাগিব ফাউন্ডেশনাল যেটো কোর্স থাকিব ফাউন্ডেশনাল কোর্স অৰ্থাৎ তাতে প্লে স্কুল বা 3 ইয়ার্স যেটো প্ৰি স্কুলৰ যেটো আইডিয়া লোৱা হৈছে বা তাৰ পিছত যেটো 1 2 গ্ৰেড 1 আৰু 2 থাকিব গোটেইখিনি মিলি যি 5 বছৰীয়া যেটো শিক্ষা সেই শিক্ষাত ফাউন্ডেশনাল যেটো কোর্স থাকিব তাত আৰু নতুন শিক্ষকৰ প্ৰয়োজন হ'ব যেহেতু এতিয়ালৈকে এখন বিদ্যালয়ত 1 to 5 হে আছিল তাত তেনেকুৱা শিক্ষক নিযুক্তি দিয়া হৈছিল যত 1 to 5 লৈকে পঢ়াব পাৰে কিন্তু এতিয়া যেতিয়া 5 বছৰ তাতে 3 বছৰ পৰা 8 বছৰলৈকে পঢ়াবলৈ তাতে নিশ্চয়কৈ নিযুক্তি সম্ভৱ এতিয়া আমি আহিছো এই শিক্ষা ব্যৱস্থাই বৰ্তমান ECCE আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন এই শিক্ষাৰ ওপৰত গুৰুত্ব বেছিকৈ দিয়া হৈছে আৰু অহা 2030 চনৰ ভিতৰত সেইখিনি তেওঁলোকে কমপ্লিট কৰিব বিচাৰিছে অৰ্থাৎ ইয়াতে এটা কোৱা হৈছে যে কোৱালিটি ECCE is not available to most young children অৰ্থাৎ বৰ্তমান কোৱালিটি ECCE নাই সেইবাবে তেওঁলোকে এটো টাৰ্গেট কৰিছে যে 2030 ৰ ভিতৰত আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন প্ৰগ্ৰামটো আপগ্ৰেড কৰা হ'ব তেওঁলোকৰ মতে এটা কথা কৈছিল যে 85% এনেকুৱা চাইল্ড থাকে যাৰ ব্ৰেইন ডেভেলপমেন্ট হৈ যায় কিন্তু তেওঁলোকক দেৰিকৈ শিক্ষা গ্ৰহণ কৰাটো ঠিক নহব গতিকে যেহেতু 6 বছৰৰ তেওঁলোকে হে ব্ৰেইন ডেভেলপমেন্ট হৈ যায় গতিকে 3 বছৰৰ পৰা তেওঁলোকক এডমিশন দিয়াৰ কথা ভবা হৈছে লগতে ECCE ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব আৰু যদি ECCE ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব নিশ্চয়কৈ ECCE ৰ জৰিয়তে বিভিন্ন নিযুক্তি সম্ভৱ হ'ব আৰু ইয়াতে হাই কোৱালিটি আৰ্লি চাইল্ডহুড কেয়াৰৰ কথা কোৱা হৈছে যেটো আমি কলোৱে ECCE ৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰা হৈছে গতিকে তাৰ বাবে বিভিন্ন সম্ভাৱনা মুকলি হ'ব ইয়াৰ পিছত ECCE ৰ কেইটামান ভাগ ইয়াতে দেখিছে ECCE shall be delivered through a significantly expanded and strengthened system of early childhood education institute consisting of standalone Anganwadis co-related with primary school, pre-primary school section covering at least age 5 to 6 year এনে ধৰণে বা ECCE ৰ কথাখিনি ইয়াতে কোৱা হৈছে কেনে ধৰণে শিক্ষা ধৰিব অংগনবাড়ী থাকিব পাৰে বা প্ৰাইমেৰী স্কুলৰ লগতো থাকিব পাৰে প্ৰি প্ৰাইমেৰী স্কুলৰ লগত থাকিব গোটেইখিনি কথা ইয়াতে কোৱা হৈছে তাৰছত ইয়াতে লিখিছে ইউনিভাৰ্সাল এক্সেস ECCE ৰ ইউনিভাৰ্সাল এক্সেসৰ বাবে ইয়াতে অংগনবাড়ী চেণ্টাৰৰ কথা কোৱা হৈছে হেতু ষ্ট্ৰেংথেন কৰা হ'ব হাই কোৱালিটি ইনফ্ৰাষ্ট্ৰাকচাৰ তাতে বিল্ড কৰা হ'ব আৰু ECCE ৰ বাবে যি অংগনবাড়ী ওয়াৰ্কাৰ আছে বা টিচাৰ আছে তেওঁলোকক ট্ৰেইন কৰা হ'ব আৰু যিসকল 10+2 আছে তেওঁলোকক 6 মান্থ সাৰ্টিফিকেট প্ৰগ্ৰাম দিয়া হ'ব ECCE ৰ
তাৰ পিছত যিসকলৰ লোয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন তেওঁলোকক 1 ইয়াৰ ডিপ্লোমা প্ৰগ্ৰাম দিয়া হ'ব অৰ্থাৎ ইয়াতে ইচিই যি প্ৰগ্ৰাম আছে ইয়াতে সম্ভাৱনা নিশ্চয়কৈ মুকলি হ'ব কাৰণ ইচিজি প্ৰগ্ৰামটো যেহেতু হায়াৰ কোৱালিটি কৰিবলৈ চেষ্টা কৰা হ'ব গতিকে ইয়াতে নিযুক্তি সম্ভৱ হ'ব এতিয়া হ'ব প্ৰিপাৰেটৰি ক্লাছ যেটো আছে তাত কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে ইয়াতে মিড ডে মিলৰ কথা কোৱা হৈছে মিড ডে মিল প্ৰিপাৰেটৰি ক্লাছত দিয়া হ'ব যেটো আপোনালোকে জানে ইতিমধ্যে যে 1 ৰ পৰাহে মিড ডে মিল দিয়া হয় কিন্তু এতিয়াৰ পৰা মিড ডে মিল সকলো শ্ৰেণীক 3 বছৰৰ পৰা সকলোকে দিয়া হ'ব আৰু ইয়াতে লিখিছে এটা point the state government shall prepare cadre of professionally qualified educators for early childhood education অৰ্থাৎ যেটো আপোনালোকক কৈলো যে ইসি প্ৰগ্ৰামৰ কথা কোৱা হৈছে হেতুৰ বাবে ৰাজ্য চৰকাৰে এটা professionally qualified educator তেওঁলোকে এটা সৃষ্টি কৰিব প্ৰিপেয়াৰ কৰিব ইয়াৰ পিছত কন্টিনিউয়াস প্ৰফেশনাল ডেভেলপমেন্ট শিক্ষকৰ বাবে প্ৰয়োজন হ'ব আৰু ইয়াৰে মূল উদ্দেশ্য হৈছে যেটো তাৰ পিছৰ আছে 5+3 যেটো আছে তাত উদ্দেশ্য আছে এবিলিটি টু ৰিড এণ্ড ৰাইট ছাত্ৰ ছাত্ৰী যাতে লিখিব আৰু পঢ়িব ভালদৰে পাৰে হেতুৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰা হ'ব ইয়াতে এটা পইণ্ট লিখিছে কাৰেন্টলি ইন এলিমেন্টাৰী স্কুল এষ্টিমেটেড টু over 5 crores have not attained functional literacy and numeracy অৰ্থাৎ 5 crore এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিয়ে লিটাৰেসি আৰু নিউমেৰিচিৰ ওপৰত যিখিনি ফাউন্ডেশনাল যিখিনি আছে প্ৰথম আৰম্ভণিৰ যিখিনি আছে সেইখিনিয়ে পোৱা নাই গতিকে হেতুৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰা হ'ব গতিকে ইয়াৰে মেইন গোলটো হৈছে যে the very highest priority to the education system will be to achieve universal foundational literacy and numeracy in primary school and beyond by 2025 অৰ্থাৎ 2025 ৰ ভিতৰত লিটাৰেসি আৰু নিউমেৰিচিৰ ওপৰত ইউনিভাৰ্সেল গোল এটো তেওঁলোকে লৈছে যে 2025 ৰ ভিতৰত সেইখিনি পোৱা যাব যে লৰা ছোৱালীয়ে নিউমেৰিচি আৰু লিটাৰেচিৰ ওপৰত জ্ঞান অৰ্জন কৰিব বা তেওঁলোকে জানিব পাৰিব যিখিনি আৰম্ভণি হয় এতিয়া টিচাৰ ভেকেন্সিৰ ওপৰত আমি ক'বলৈ ওলাইছো এইখিনি আপোনালোকক যিখিনি আপোনালোকক ইয়াৰ আগতে জনালো ইয়াৰ এটা উদ্দেশ্য যে ইয়াতে বিভিন্ন সম্ভাৱনা কেনেদৰে মুকলি হ'ব যে যেহেতু ইসিসিৰ ওপৰত গুৰুত্ব দিয়া হৈছে বা নিউমেৰিচি লিটাৰেচিৰ ওপৰত গুৰুত্ব তাৰ বাবে বিভিন্ন শিক্ষকৰ প্ৰয়োজন হ'ব বা যদি শিক্ষাটো ভাল কৰিব লাগে তেতিয়ালে নিশ্চয়কৈ টিচাৰ ভেকেন্সি মুকলি হ'ব সেইকাৰণে আমি এতিয়া কৈ লৈছো টিচাৰ ভেকেন্সিৰ ওপৰত যে টিচাৰ ভেকেন্সিজ উইল বি ফিল্ড as soon as possible শিক্ষকৰ যি নিযুক্তি প্ৰক্ৰিয়া হেতু সোনকালে সমাপ্ত কৰা হ'ব ইন এ টাইম বাউন্ড মেনাৰ অৰ্থাৎ সময়ৰ ভিতৰত কমপ্লিট কৰিব লাগিব আৰু স্পেশাল দিয়া হ'ব যে য'ত ডিসএডভান্টেজ এৰিয়াছ থাকে যেনেকৈ চৰ এৰিয়া বা এনেকুৱা ধৰণৰ যিখিনি এৰিয়া থাকিব সেই এৰিয়াসমূহত নিযুক্তি সোনকালে কৰা হ'ব আৰু ইয়াতে আৰু এটা কথা লিখিছে স্পেশাল এটেনশন গিভিং টু এমপ্লয়িং লোকেল টিচাৰ্ছ এণ্ড ফিমেল টিচাৰ্ছ অৰ্থাৎ লোকেল যিসকল শিক্ষক আছে লোকেল যিসকল ব্যক্তি থাকিব তেওঁলোকক নিযুক্তি প্ৰিফাৰেন্স প্ৰদান কৰা হ'ব স্পেশাল এটেনশন দিয়া হ'ব কাৰণ যি লোকেল হিচাপত কাৰণ ক্লাছ 5 লৈকে এতিয়াৰ পৰা মাতৃভাষাত শিক্ষা বাধ্যতামূলক সেইবাবে ক্লাছ 5 লৈকে যেতিয়া পঢ়াব লাগিব তেওঁলোকক মাতৃভাষা শিক্ষা যেহেতু দিব লাগিব সেইবাবে লোকেল টিচাৰ নিয়োগ কৰা হ'ব যাতে লোকেল ভাষাত তেওঁলোকে ভালদৰে শিক্ষাদান কৰিব পাৰে লগতে ফিমেল টিচাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ'ব আৰু ইয়াতে এটা কথা বহুত ডাঙৰ কথা লিখিছে যেটো আপোনালোকে আমি প্ৰতি সকলোৱে বিচাৰো কাৰণ সৰকাৰি স্কুলৰ যদি আজি ছাত্ৰ ছাত্ৰী কমি গৈ আছে তাৰ বাবে মেইন কাৰণটো হৈছে মূল কাৰণটো হৈছে যে প্ৰতি ক্লাছত টিচাৰ নোহোৱাটো সেইভাবে হৈছে গতিকে ইয়াতে এইটো কথা লিখিছে যে এট লিষ্ট 1 টিচাৰ পাৰ ক্লাছ প্ৰতিটো ক্লাছত এজন শিক্ষক থাকিব লাগিব গ্ৰেড এণ্ড পিউপিল টিচাৰ ৰেচিঅ' অফ আণ্ডাৰ 30:1 30:1 হিচাপত আগৰ নিচিনাকৈ ইয়াতে লিখিছে যে 30:1 হিচাপত হ'ব কিন্তু প্ৰতিটো ক্লাছতে এজন টিচাৰ নিয়োগ কৰিব লাগিব এনেকৈ লিখা আছে will be ensured at the level of each school socio-economically disadvantaged areas will aim for PTR of under 25:1 যি disadvantaged যিখিনি এৰিয়া আছে তাৰ বাবে 25:1 হিচাপে
শিক্ষক নিযুক্তি কৰা হ'ব কিন্তু ইয়াতে যেটো পইণ্ট মেইন পইণ্টটো হৈছে এটলিষ্ট ওৱান টিচাৰ পাৰ ক্লাছ প্ৰতিটো ক্লাছত এজন শিক্ষক নিয়োগ কৰাটোৰ বিষয়ে তেওঁলোকে ইয়াতে উল্লেখ কৰিছে টিচাৰ উইল বি ট্ৰেইন এনকাৰেজড এণ্ড ছাপোৰ্টেড অৰ্থাৎ শিক্ষকসকলক ট্ৰেইন কৰা হ'ব এনকাৰেজ কৰা আৰু ছাপোৰ্টেড কৰা হ'ব ইয়াতে হেতু কথা উল্লেখ কৰিছে ইয়াতে মেইন পইণ্টটো অবগতে আমি যেটো ডিসকাস কৰিছিলো যে as at the current time with lack of universal access to ECCE a large population of children fall behind already within the first few weeks of grade 1 and grade and interim 3 months play based school preparatory module for all grade 1 students অর্থাৎ ECC এর উপর গুরুত্ব প্রদান নকৰা বাবে ছাত্ৰসকলৰ কিছু অসুবিধা হয় তেওঁলোকে আগুৱাই যাব নোৱাৰে তেনে ধৰণে কিছু কথা কোৱা হৈছে সেইবাবে ECC এর উপৰত বেছি গুৰুত্ব আৰোপ কৰা হ'ব এতিয়া আহো আমি টিচাৰ এলিজিবিলিটি টেষ্টৰ বিষয়ে টেট ফৰ টিচাৰ ৰিক্ৰুটমেন্ট টেট কেনেকুৱা ধৰণৰ হ'ব অলপ আগতে আপোনালোকক এই ডিসকাশন এই কাৰণে আগবঢ়াইছিল যে টেটৰ বিষয়ে ক'বলৈ গ'লে আসলতে যি আপোনালোকৰ বিভাজন দেখিছে যেটো বিভাজন আপোনালোকে দেখিছে 5+3+3+4 সেই বিভাজন অনুসৰিয়ে টেটৰ যি পৰীক্ষা সেই পৰীক্ষা হোৱাৰ সম্ভাৱনা এতিয়া আছে আপোনালোকে জানে যে ইতিমধ্যে পাৰ্ট 1 আৰু পাৰ্ট 2 হিচাপে পৰীক্ষা অনুষ্ঠিত হয় পাৰ্ট 1 মানে 1 to 5 আৰু পাৰ্ট 2 মানে 6 7 8 হেতু আছিল বৰ্তমানৰ লেভেল টেটৰ কিন্তু ইয়াৰ পিছত কেনেকুৱা ধৰণৰ হ'ব পাৰে হেতু আমি ইতিমধ্যে আপোনালোকৰ লগত আলোচনা কৰিলো যে 5+3+3+4 এই হিচাপে এতিয়াৰ পৰা টেটৰ যি পৰীক্ষা হে সমূহ অনুষ্ঠিত হ'ব পাৰে কিন্তু বৰ্তমান সময়ত এটো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বৰ্তমান এটো যেহেতু এনপি হন এতিয়াও ৰাজ্যত বা দেশত এতিয়াও সেই লেভেলত যোৱা নাই যে এটো ইমপ্লিমেন্ট কৰিব সেইবাবে এতিয়ালৈকে হিনি ডিসকাশন পইণ্টতে আছে সকলোৱে ডিসকাস কৰি আছে কিন্তু হেতু পইণ্ট ৰাহিছে যে 5+3+3+4 হিচাপে এতিয়াৰ পৰা টেট যি পৰীক্ষা হেতু হোৱাৰ সম্ভাৱনা আছে ফাউন্ডেশনাল প্ৰিপাৰেটৰি মিডল এণ্ড সেকেন্ডাৰী চাৰিটা বিভাগত টেট পৰীক্ষা হ'ব আৰু ইয়াতে 9 10 11 12 এটো হৈছে হাই স্কুলৰ বাবে টেটটো 9 10 11 12 ৰ বাবে হ'ব আৰু সেই হিচাপে টেট ডেভেলপ কৰা হ'ব হেতু কথা যেটো আমি আপোনালোকক কৈ আছো ইয়াতে পইণ্ট হেতু লিখিছে টেট উইল অলসো বি ডেভেলপ একৰ্ডিংলি যেনেদৰে ইয়াতে আছে যে ইয়াতে আপোনালোকে দেখিছে ফাউন্ডেশনাল 3 ইয়ার্স অফ প্ৰি স্কুল প্লাস গ্ৰেড 1 and 2 ইয়াৰ বাবে বেলেগ হয় প্ৰিপাৰেটৰি মিডল হাই স্কুল এই চাৰিটা বিভাগ আছে এই চাৰিটা বিভাগ হিচাপে এতিয়াৰ পৰা টেটটো সেই হিচাপে ডেভেলপ কৰা হ'ব আপোনালোকে বুজি পালে যে টেটটো কেনেকুৱা ধৰণৰ হ'ব এনে ধৰণৰ টেট হ'ব ফৰ সাবজেক্ট টিচাৰ সুইটেবল টেট অৰ দা নেশনাল টেস্টিং এজেন্সি টেষ্ট scores in the corresponding subject will also be taken into account for the recruitment বহুতে এটো ভাবিব পাৰে টেটৰ যেতিয়া নিযুক্তি প্ৰক্ৰিয়া হ'ব তাত টেটৰ যেটো মাৰ্ক হেতু এড কৰা হ'ব না নাই যেটো টেটৰ মাৰ্ক থাকিব হেতু এড কৰা হ'ব না নাই নিশ্চয়কৈ এড কৰা হ'ব ইয়াতে লিখিছে taken into account for recruitment অৰ্থাৎ টেটৰ যি মাৰ্ক হেতু যোগ কৰা হ'ব হেতু কথা কোৱা হৈছে ইয়াতে আৰু এটা কথা কৈছে সাবজেক্ট টিচাৰৰ বাবে টেট বা এনটিএ নেশনাল টেস্টিং এজেন্সিৰ দ্বাৰা পৰীক্ষা যেটো টেষ্ট হয় হেতু হ'ব অৰ্থাৎ এনেকুৱা নহয় যে এনটিএ হ'ব পাৰে বা টেট হ'ব পাৰে যিকোনো এটা হ'ব The NTA will hold exam for all subjects and common aptitude test NTA সকলো সাবজেক্টৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব আৰু কমন এপ্টিটিউড টেষ্ট হ'ব অৰ্থাৎ টেট বা NTA যিকোনো এটা ইয়াতে ধৰা হ'ব Those who qualify TET will have to give demonstration or appear in an interview এটো বহুত ডাঙৰ পইণ্ট আপোনালোকে হয়তো ইতিমধ্যে শুনিছেই যে এইবাৰৰ পৰা যে টেট পৰীক্ষা হ'ব অৰ্থাৎ যেটো জুলাইত হোৱাৰ কথা আছিল হেতু পৰীক্ষাৰ কথা কোৱা হোৱা নাই যেহেতু এতিয়ালৈকে ইমপ্লিমেন্ট কৰা হোৱা নাই আপোনালোকক বাৰে বাৰে এটা কথা কৈছে ইমপ্লিমেন্ট এতিয়ালৈকে কৰা হোৱা নাই এটো মাত্ৰ আলোচনা পৰ্যায়ত হে আছে গতিকে ইয়াতে বহুতখিনি কাম বাকি আছে এতিয়াও লোকসভা ৰাজ্যসভাত পাছ হ'বলৈ বাকি আছে এখন আইন হ'বলৈ বাকি আছে বহুতখিনি সময়ৰ প্ৰয়োজন আছে গতিকে ইয়াৰ বাবে অকমান ৰব লাগিব সকলোৱে কিন্তু ইয়াৰ পিছৰ
এটা ভৱিষ্যত পৰিকল্পনা আহে এইটো হয় যেহেতু আপোনালোকে জানে যে 86 পৰা পিছত 36 বছৰৰ পিছত এই নেশ্যনেল এডুকেশ্যন পলিচি আহিছে গতিকে যেটো সময় এই সময়ত গোটেইখিনি বহুত খাল খলনি হৈ থাকিব সেইবাবে আপোনালোকে চিন্তা কৰা কোনো প্ৰয়োজন যে মই এতিয়া টেট পাছ কৰিছো মই চাকৰি পাম নে নাপাম মই টেটত ডেমনষ্ট্ৰেচন বা মই ইন্টাৰভিউ দিব লাগিব নেকি এতিয়ালৈকে এইখিনি কথা বিবেচনা কৰা হোৱা নাই বা এতিয়ালৈকে হেতু নাহে যেনেকৈ 9635টা পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে বৰ্তমান আৰু হ'ব সোনকালে সেই হিচাপত তাত এই কথাটো প্ৰভাৱ নপৰে হেতু আপোনালোকে নিশ্চিত হওক বা পিছৰ সময়তো হয়তো প্ৰভাৱ নপৰিব কাৰণ 2021 চনতে আমি আশা কৰিব পাৰো ইয়াৰ বিষয়ে আৰু 21 চনত কেতিয়া হ'ব তাৰ আশা এতিয়াও স্পষ্ট হোৱা নাই গোটেই ছবিখন গতিকে এটো কথা নহয় যে আপোনালোকে এতিয়াৰ পৰা টেট পৰীক্ষা মই পাছ কৰিছো মই ইন্টাৰভিউ দিব লাগিব নেকি বা ডেমো ক্লাছ দিব নেকি আৰু যদি ডেমো ক্লাছ দিব লগা হয় তাতে কোনো ধৰণৰ একো ডাঙৰ কথা নহব গতিকে সময় লাগিব কিছু এইখিনি ইমপ্লিমেন্ট হওঁতে ইয়াত লিখিছে যে ডেমনষ্ট্ৰেচন আৰু ইন্টাৰভিউ হ'ব এটো compulsory and show their knowledge of the local language as per the new policy অৰ্থাৎ লোকেল ল্যাঙ্গুৱেজৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে লোকেল ল্যাঙ্গুৱেজৰ ওপৰত এই কাৰণে গুৰুত্ব দিয়া হৈছে 5 ক্লাছলৈ লোকেল ল্যাঙ্গুৱেজত শিক্ষা গ্ৰহণ কৰাটো শিক্ষা প্ৰদান কৰাটো বাধ্যতামূলক as per NEP interview will become an integrated part of teaching hiring NEP ৰ মতে ইন্টাৰভিউ এতিয়াৰ পৰা এটা অবিচ্ছেদ্য অংগ হ'ব টিচাৰ ৰিক্ৰুটমেন্টত শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত ইন্টাৰভিউ বাধ্যতামূলক ইয়াতে আৰু এটা কথা আছে it would be a must for teacher in private school as well to qualify TET private school বাবে TET লাগিব the hiring and vacancy school will be managed digitally a teaching technology based comprehensive teacher recruitment planning forecasting exercise will be conducted by each state to assess expected subject wise teacher vacancies over the next 2 decades সোনকালে নিযুক্তিৰ কথা ইয়াতে কৈছে আৰু মেইন ইয়াতে এটা পইণ্ট আপোনালোকে চাই লওক about 2 crore out of school children in India will be brought back into the mainstream under NEP 2020 2 কোটি এনেকুৱা শিশু আছে যিয়ে বিদ্যালয়ৰ বাহিৰত আছে আৰু সেই সমূহ শিশুক বিদ্যালয়লৈ ঘূৰাই অনাৰ চেষ্টা কৰা হ'ব অৰ্থাৎ 2 কোটি শিশু যদি বিদ্যালয়লৈ নতুনকৈ ঘূৰি আহে তেতিয়া হলে শিক্ষক নিযুক্তি সিওৰ হ'ব আপোনালোকে হেতু নিশ্চিত হওক কাৰণ 2 কোটি যি ড্ৰপ আউট বা যিখিনি বিদ্যালয়ৰ পৰা বহিৰ্ভূত হৈ গৈছে তেওঁলোকে এৰিছে বিদ্যালয় তেওঁলোকক ঘূৰাই অনাৰ চেষ্টা কৰা হ'ব বুলি ইয়াতে কৈছে গতিকে এটো এটা ভাল এটা ইংগিত এটা বহুত ডাঙৰ এটা আপোনালোকৰ প্ৰশ্ন হৈ থকা বিষয় এতিয়া আলোচনা কৰিবলৈ লৈছো ভিডিওটো কিছু দীঘলীয়া হৈছে হয়তো আপোনালোকে গোটেইখিনি শেষলৈকে চালে গোটেইখিনি কথা বুজি পাব কাৰণ ভিডিওটোত আমি গোটেইখিনি কথা কভাৰ কৰিবলৈ চেষ্টা কৰিছো টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেসটো যদি আপোনালোকে গোটেই ভিডিওটো চাই তেতিয়া গোটেইখিনি কথা বুজি পাব যদি আধাতে এৰি দিয়ে তেনেহলে বুজি নাপাব সেইবাবে আমি গোটেইখিনি ক'বলৈ চেষ্টা কৰিছো সেইবাবে ভিডিওটো কিছু দীঘলীয়া হৈছে বিএডৰ ক্ষেত্ৰত কি চেঞ্জ কৰা হৈছে ইয়াতে বাই 2030 the minimum degree qualification for teaching will be 4 years integrated B.Ed course 2030 ৰ ভিতৰত minimum degree qualification teacher হোৱাৰ বাবে 4 year integrated B.Ed course হ'ব 4 বছৰীয়া B.Ed লাগিব শিক্ষক হোৱাৰ বাবে এটা কথা হল বহুতৰ এটো চিন্তা হৈছে যে এতিয়া মই B.Ed কৰিছো 2 বছৰীয়া মোৰ B.Ed আছে মোৰ DLL আছে এতিয়ালৈকে মই শিক্ষক নিযুক্তিত ভাগ ল'ব পৰা নাই মোৰ বাবে এটো কম্পালসৰি হ'ব নেকি ইয়াতে কোৱা হৈছে 2030 ৰ ভিতৰত অৰ্থাৎ এতিয়া নহয় সময় লাগিব এইখিনি হতে যেহেতু এতিয়ালৈকে এনেকুৱা ধৰণৰ কোৰ্স সম্পূৰ্ণৰূপে মুকলি কৰা হোৱা নাই গতিকে সেইভাবে চিন্তিত হোৱাৰ প্ৰয়োজন নাই যেসকলে 2 বছৰ কৰিছে তেওঁলোকৰ কোৰ্সও থাকিব বুলি ইয়াতে উল্লেখ কৰা হৈছে আপোনালোকে চাই লওক The B.Ed course will be 4 years. Dual B.Ed course with focus on one language having bilingual lecture will be offered to. B.Ed program will also specialization in education of gifted children. It by 2030 he etu important hobo 4 year too. Yet aro eta point likhise etu apnaloke saok. The 2-year B.Ed course will also be offered by the same multidisciplinary institution offered a 4-year integrated B.Ed and will intended only for those who have already obtained bachelor degree in other specialized subjects
অৰ্থাৎ যিসকলে বেচলাৰ ডিগ্ৰী ল'ব তেওঁলোকৰ বাবে 2 ইয়াৰ্ছ বিএড হ'ব বেচলাৰ ডিগ্ৰী যিসকলৰ থাকিব এটা সাবজেক্টত সেই হিচাপে তেওঁলোকৰ বিএড ডিগ্ৰীটো হ'ব সেই সাবজেক্টত যদি তেওঁলোকে শিক্ষক হ'ব বিচাৰে This BEd program may also be replaced by suitable adopted 1-year BEd program and will be offered only to those who have completed to equivalent 4-year multidisciplinary bachelor degree or who have obtained master degree in specialty and wish to become subject teacher in that specialty অৰ্থাৎ যিসকলে মাষ্টাৰ ডিগ্ৰী বা 4 ইয়াৰ যেটো আপোনালোকে ডিগ্ৰীৰ কথা কোৱা হৈছে ডিগ্ৰীত হায়াৰ এডুকেশ্যনত যেটো 4 ইয়াৰ থাকিব এতিয়াৰ পৰা ফার্স্ট ইয়ার ফার্স্ট সেকেন্ড থার্ড ফোর্থ এনেকৈ থাকিব ফার্স্টত যদি কৰে আপোনালোকে সার্টিফিকেট পাব সেকেন্ড ইয়ার যদি কমপ্লিট হয় 2 বছৰ যদি কমপ্লিট হয় ডিপ্লোমা পাব 3 বছৰত ডিগ্ৰী পাব 4 বছৰত ডিগ্ৰী উইথ ৰিসাৰ্চ পাব গতিকে হেতু কথা কোৱা হৈছে ইয়াতে 1 ইয়াৰ BEd program তেওঁলোকৰ বাবে হ'ব all such BEd degree would be offered only by accredited multidisciplinary higher education institute offering 4-year integrated BEd program য'ত 4-year degree ইয়াৰ BEd program থাকিব তাতে এইখিনি হ'ব ইয়াতে হেতু কথা উল্লেখ কৰা হৈছে অৰ্থাৎ ইয়াতে চিন্তিত হোৱাৰ প্ৰয়োজন নাই এতিয়ালৈকে গোটেই কথাখিনি স্পষ্ট হোৱা নাই যে BEd programটো কেনে ধৰণৰ হ'ব কি হ'ব যিহেতু এইখিনিৰ বাবে নতুনকৈ কিছু সময় লাগিব কাৰণ ইয়াৰ বাবে যে টিচাৰ এডুকেশ্যনৰ যিখিনি কাম আছে সেইখিনিৰ বাবে এটা সময় নিৰ্ধাৰণ কৰা হৈছে আৰু টিচাৰ এডুকেশ্যনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কথা হ'ব তাৰ বাবে কিছু সময় লাগিব NCERT নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক ফৰ টিচাৰ এডুকেশ্যন এটো হিচাপে গোটেইখিনি কথা ধাৰ্য কৰা হ'ব সেইবাবে কিছু সময় লাগিব কিন্তু 4 ইয়াৰ ইন্টিগ্ৰেটেড BEd কোৰ্স সকলোৰে বাধ্যতামূলক হোৱাৰ কথা কোৱা হৈছে যদি যিসকলে ইতিমধ্যে BEd কৰিছে তেওঁলোকৰ বাবে বাধ্যতামূলক নহয় তেওঁলোকৰ বাবে এবছৰীয়া বা যেনে ধৰণে ব্ৰিজ কোৰ্সৰ ব্যৱস্থা আছে বৰ্তমান সময়ত যদি আপুনি BEd পাস কৰি পেলে এলপিত চাকৰি কৰিব বিচাৰে তে ব্ৰিজ কোৰ্স এটা দৰকাৰ হয় তেনে ধৰণৰ বিভিন্ন ধৰণৰ সুবিধা নিশ্চয়কৈ চৰকাৰে ল'ব আৰু হেনেকুৱা ধৰণৰ ব্যৱস্থা আপোনালোকৰ বাবে কৰিব গতিকে চিন্তিত হোৱাৰ প্ৰয়োজন নাই যিসকলে 2 ইয়াৰ BEd কৰিছে তেওঁলোকৰ বাবে চাকৰি নহব নেকি নিশ্চয়কৈ হ'ব তাৰ বাবে আপোনালোকৰ BEd কোৰ্স 2 বছৰৰ পিছত নিশ্চয়কৈ কিবা এটা এনেকুৱা ব্যৱস্থা কৰা হ'ব যেটো ব্ৰিজ কোৰ্স টাইপ হ'ব যিয়ে 4 ইয়াৰ ইন্টিগ্ৰেটেড BEd কোৰ্সৰ একে সমান যোগ্যতা আনিব তেনেদৰে যিসকলে DLED কৰিছে তেওঁলোকৰ চিন্তিত হোৱাৰ প্ৰয়োজন নাই এতিয়াৰ পৰা যেহেতু 4 ইয়াৰ BEd কোৰ্সৰ কথা কোৱা হৈছে 2030 ৰ ভিতৰতে গতিকে বহুতখিনি সময় আছে 10 বছৰ এই 10 বছৰত তেনেকুৱা ধৰণৰ সুবিধা প্ৰদান কৰা হ'ব যে যিসকলে ইতিমধ্যে 2 ইয়াৰ্স DLED বা 2 ইয়াৰ্স BEd কৰিছে তেওঁলোকৰ বাবে সেই সুবিধাখিনি নিশ্চয়কৈ অনা হ'ব সেইবাবে চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই BEd বাধ্যতামূলক হ'ব যদিও এতিয়া নহয় 2030 ৰ ভিতৰতে কোৱা হৈছে আৰু ইয়াতে টিচাৰৰ বাবে আমি গোটেইখিনি প্ৰায় ডিসকাস কৰিছো যিখিনি আমি এতিয়ালৈকে পাইছো ৰিক্ৰুটমেন্ট কেনেকুৱা হ'ব বা কেনেদৰে টিচাৰ এলিজিবিলিটি টেষ্ট যেটো টেট পৰীক্ষা হয় সেই টেটৰ পৰীক্ষা কেনে ধৰণৰ হ'ব টেট বা NTA স্কোৰৰ কথা কোৱা হৈছে সেইখিনি কথা ইতিমধ্যে আমি ডিসকাস কৰিছো আহাৰ আপোনালোকে গোটেইখিনি কথা বুজি পাইছে আৰু ইয়াতে এটা কথা যে টিচাৰ সকলক যি ইলেকশন ডিউটি বা বিভিন্ন নন টিচিং এক্টিভিটিত জড়িত কৰা হয় হেতু কমোৱাৰ ব্যৱস্থা কৰা হ'ব বুলি ANEP উল্লেখ কৰিছে ইয়াতে দেখিছে টু প্ৰিভেন্ট the large amount of spend currently by teacher on non teaching activities teacher will not be engaged any longer in work that is not directly related to teaching in particular teacher will not be involved in electronic cooking of midday meals and other administrative tasks so that they may fully concentrate on their teaching learning duties অৰ্থাৎ শিক্ষকে যাতে নিজৰ ডিউটিটো যেটো শিক্ষণ প্ৰণালীত ভাগ ল'ব পাৰে তাৰ বাবে তেওঁলোকক নন টিচিং এক্টিভিটি যিখিনি আছে NRC ডিউটি হওক বা বিভিন্ন ডিউটি আপোনালোকে নিশ্চয়কৈ জানে সেইখিনিৰ পৰা আঁতৰাই ৰাখিবলৈ কোৱা হৈছে ANEP গতিকে চোৱা যাব ৰাজ্য চৰকাৰে কেনেকুৱা ধৰণৰ পদক্ষেপ লয় এই ক্ষেত্ৰত শিক্ষকসকলক জড়িত কৰিব নকৰিব কাৰণ এনেকুৱা হয় যে বছৰ ধৰি কিছুমান এনেকুৱা শিক্ষক আছে যিয়ে NRC ডিউটি জড়িত হৈ আছে 2-3 বছৰ 4 বছৰ ধৰি যেতিয়া পৰা NRC আৰম্ভ হৈছে তেতিয়াৰ পৰা তেওঁলোকে স্কুল দেখাই নাই বা ইলেকশন ডিউটিৰ ক্ষেত্ৰত জড়িত কৰা বা দীঘলীয়া বিভিন্ন তেনেকুৱা ধৰণৰ কাম দিয়া হয় যাৰ বাবে শিক্ষকসকলে নিজৰ ডিউটি কৰিব নাপায় আৰু শিক্ষক থাকিও ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হৈ ৰয় তেনে ধৰণৰ কাম দিয়াৰ বাবে সেইবাবে NEP সেইটো কথা উল্লেখ কৰা আছে গতিকে সোৱা হওক যে দুটা কথা আমি ইম্পৰ্টেন্ট দেখিলো যে ক্লাস ওয়াইজ টিচাৰৰ কথা কোৱা হৈছে NEP লগতে এতিয়া এটো আমি পইণ্ট দেখিলো গতিকে এনে ধৰণৰ যদি কথা হসাকে হয় তেতিয়া হলে
নিশ্চয়কৈ ভাল কথা হ'ব আৰু এটা টিচাৰৰ ক্ষেত্ৰত বহুতখিনি কথা কোৱা হৈছে নেশ্যনেল প্ৰফেচনেল ষ্টেণ্ডাৰ্ড ফৰ টিচাৰৰ কথা কোৱা হৈছে আৰু 2022 চনৰ ভিতৰত সেইখিনি ডেভেলপ কৰিব এইখিনি কথা কোৱা হৈছে গতিকে বহুতখিনি ভাল পদক্ষেপ আছে ইয়াতে এয়া আছিল গোটেইখিনি আপোনালোকৰ জনাব লগা কথা যিখিনি আমি এতিয়ালৈকে পঢ়ি পাইছোঁ বহুতখিনি দীঘল হয় গোটেই NEP-ৰ যিখিনি কাৰ্যক্ৰমণিকা দিয়া হৈছে গতিকে বুজিবলৈ বা পঢ়িবলৈ বহুতখিনি সময়ৰ প্ৰয়োজন হয় আৰু বহুত কথা এতিয়া অস্পষ্ট হৈ আছে যেহেতু এতিয়ালৈকে গোটেইখিনি ইমপ্লিমেণ্ট হোৱাৰ কথা কেতিয়া ইমপ্লিমেণ্ট হ'ব এতিয়াও ঠিক হোৱা নাই আৰু ৰাজ্য চৰকাৰসমূহে তাৰ বাবে এটা সিস্টেম এটা ক্ৰিয়েট কৰিব লাগিব তেওঁলোকে কেনে ধৰণৰ হ'ব তেনে ধৰণে এটা সিস্টেম ক্ৰিয়েট কৰিব লাগিব আমাৰ অসমতো সেই ব্যৱস্থা কৰা হ'ব তাৰ বাবে 40 জনী এটা কমিটি গঠন কৰাৰ কথা কোৱা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে ডিসেম্বৰৰ ভিতৰত তেওঁলোকে তাৰ বিষয়ে গোটেইখিনি স্পষ্ট এটা নীতি যি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অসমত কেনেদৰে প্ৰয়োগ হ'ব তাৰ বিষয়ে তেওঁলোকে এটা কমিটি গঠন কৰি দিব আৰু তাত তেওঁলোকে সেই কামখিনি কৰিব গতিকে বহুতখিনি কথা স্পষ্ট হ'বলৈ বাকি আছে কিন্তু এটা কথা যে শিক্ষকৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে কন্টিনিউয়াস প্ৰফেশনাল ডেভেলপমেন্টৰ কথা কোৱা হৈছে প্ৰতি বছৰে 50 ঘণ্টা তেওঁলোকে প্ৰফেশনাল ডেভেলপমেন্টৰ বাবে খৰচ কৰিব লাগিব বা স্যালাৰি ষ্ট্ৰাকচাৰ বা মেৰিট বেসড ষ্ট্ৰাকচাৰ প্ৰমোশন ট্ৰান্সফাৰ এইবিলাকৰ ক্ষেত্ৰতো কথা কোৱা হৈছে কেনে ধৰণৰ ট্ৰান্সফাৰ কি হ'ব ট্ৰান্সফাৰ ক্ষেত্ৰত কেৱল তেনেকুৱা ধৰণৰ ট্ৰান্সফাৰে হ'ব যেটো বহুত ইম্পৰ্টেন্ট হয় বা অনলাইন ট্ৰান্সফাৰহে হ'ব কিন্তু যিকোনো সময়ত ট্ৰান্সফাৰ নহব তেনে ধৰণৰ কথা কোৱা হৈছে যিকোনো সময়ত ট্ৰান্সফাৰ নহব কিন্তু মিউচুৱেল ট্ৰান্সফাৰ হওক বা এনে ধৰণৰ যিখিনি অনলাইন ট্ৰান্সফাৰ সেইখিনি হ'ব কিন্তু বেছিকৈ যেটো এক্সেসিভ ট্ৰান্সফাৰ হয় হেতু বন্ধ কৰা হ'ব যেটো বেছিকৈ যেটো যদি শিক্ষকৰ লগত যেটো ছাত্ৰ ছাত্ৰী যেটো মিল থাকিব সেই যেটো বাধা নাহে যাতে সেইভাবে এই ব্যৱস্থা কৰা হৈছে যে ট্ৰান্সফাৰটো কিছু কমাই দিয়া হ'ব এই আছিল গোটেইখিনি কথা আলোচনা কৰিব লাগে যিখিনি আমি এতিয়ালৈকে গম পাইছো গোটেইখিনি আলোচনা কৰিলো পিছৰ সময়ত আৰু কিছু কথা স্পষ্ট কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে আমাক জনাব আমি তাৰ ওপৰত স্পেশালি ভিডিও বাৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে আপোনালোকৰ কি প্ৰশ্ন আছে কোনটো ক্ষেত্ৰত টেটৰ ওপৰত প্ৰশ্ন আছে টিচাৰ ৰিক্ৰুটমেন্ট ওপৰত প্ৰশ্ন আছে যিকোনো ধৰণৰ প্ৰশ্ন আপোনালোকে আমাক কমেন্টত কৰিব পাৰে আমি জনাবলৈ চেষ্টা কৰিম উত্তৰ দিবলৈ চেষ্টা কৰিম পিছৰ সময়ত এয়া আছিল আপোনালোকক জনাব লগা যে ৰাষ্ট্ৰীয় নতুন শিক্ষা নীতি যেটো আছে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি হেতুৱে শিক্ষক নিযুক্তি কেনেকৈ ধৰণৰ প্ৰভাৱ পেলাব তাৰ বিষয়ে এক আলোচনা গুটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলো আৰু এই যেটো আমি আপোনালোকক দেখাইছো স্লাইড এইখিনি যদি আপোনালোকে পাবলৈ বিচাৰে ভিডিও ডেসক্ৰিপচনত চেক কৰিব তাত আমি ইয়াৰ লিংকটো দি দিম আহাৰ যে আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পালে লাইক কৰক শেয়াৰ কৰক আৰু যদি আমাৰ চেনেলটো তেতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আহাৰ যে আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ